চৰ্দাৰ ছাৰ বাইদেউসকল, পোনপ্ৰথমে আপোনালোকক সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। যোৱা 10 তাৰিখৰ দিনাখন আমি এক প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ। সেই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰোঁতে আমাক পুলিচ প্ৰশাসনে আমাক গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰি আমাক সচলত লৈ গৈছিল। কিন্তু আমি সচলত লৈ যোৱাৰ পিছতো আমাৰ সংগ্ৰামী যাত্ৰা আমি বন্ধ কৰা নাছিলোঁ। যেতিয়ালৈকে চৰকাৰী ফালৰ পৰা আমাৰ কোনো বিষয়ববীয়া নাহে, আমাৰ স্মাৰকপত্ৰ যদি গ্ৰহণ নকৰে, তেতিয়ালৈকে আমি ইয়াৰ পৰা গুচি নাযাওঁ বা আমাৰ আন্দোলন কাৰ্যসূচী সমাপ্ত নকৰোঁ বুলি আমি কৈ দিছিলোঁ। তাৰপিছতে আমাৰ আন্দোলন কাৰ্যসূচীত জইণ্ট ছেক্ৰেটাৰী আহি আমাৰ স্মাৰকপত্ৰ গ্ৰহণ কৰিলে আৰু স্মাৰকপত্ৰ গ্ৰহণ কৰাৰ পিছতে আমি পোনপ্ৰথমে তেখেতক কৈছিলোঁ, 1 সপ্তাহৰ ভিতৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাক আলোচনাত মাতিব লাগিব। আৰু যদি মাননীয় মুখ্যমন্ত্ৰী, মাননীয় শিক্ষামন্ত্ৰী আমাৰ লগত আমাক আলোচনাত নেমাতে, তেনে আমি অধিকাৰ প্ৰাপ্য ঘূৰাই অনাৰ ক্ষেত্ৰত আমি নজিৰবিহীন আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম বুলি আমি জইণ্ট ছেক্ৰেটাৰীক আমি এই কথাষাৰটো অৱগত কৰিছিলোঁ। পোনপ্ৰথমে মাননীয় মুখ্যমন্ত্ৰীক এটাই কথা ক'ব বিচাৰিছোঁ যে আপোনাক সকলোৱে শ্ৰদ্ধা কৰে, আমিও শ্ৰদ্ধা কৰোঁ, কিন্তু 2013 আৰু 21 বঞ্চিত প্ৰাধিকৃত বিদ্যালয়ৰ বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক কিয় আপোনালোকে প্ৰবঞ্চনা কৰিছে আৰু প্ৰতাৰণা কৰিছে? গতিকে আমি বিনা বেতনেৰে বছৰ ধৰি ছাত্ৰ ছাত্ৰীক পাঠদান দি অহাৰ পিছতো আপোনালোকে প্ৰতাৰণা কৰিছে। এই প্ৰতাৰণা আৰু প্ৰবঞ্চনাক আমি কেতিয়াও সহ্য নকৰোঁ। আপোনালোকে ভাবিছে সম্ভৱ ভেঞ্চাৰ বিদ্যালয়ৰ পথ পাৰীক্ষীকৰণ কৰিলে অসমত শিক্ষক সংগঠনৰ আন্দোলন শেষ হৈ যাব বুলি, কিন্তু এইটো ভুল ধাৰণা আপোনালোকৰ। যেতিয়ালৈকে 2013 আৰু 21 বঞ্চিত প্ৰাধিকৃত বিদ্যালয়ৰ বঞ্চিত LP2 কলেজলৈকে যিমান শিক্ষক আছে, সেই শিক্ষকসকলৰ পথ পাৰীক্ষীকৰণ নকৰে, তেতিয়ালৈকে কিন্তু অসমত শিক্ষক সংগঠনৰ আন্দোলন চলি থাকিব। আপোনালোক কুৰজোৰে আমি প্ৰাৰ্থনা কৰিছোঁ, আমাৰ সমস্যা সমাধান কৰি দিয়ক, আমাৰ যি আমি আশা ৰাখিছোঁ, এই আশাটো বাস্তৱত ৰূপায়ণ কৰি দিয়ক। আমাৰ আশা চেঁচাপানী নেঢালিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক কৰজোৰে আমি আহ্বান জনাইছোঁ। যোৱা 30 তাৰিখৰ দিনাখন শিক্ষামন্ত্ৰী আমাক আলোচনাত মাতিছিলে। শিক্ষামন্ত্ৰী আলোচনাত মাতি এটাই কথা কৈছিল, মাননীয় মুখ্যমন্ত্ৰী আন্দোলন বেয়া পায়, আপোনালোকে আন্দোলন নকৰিব, আপোনালোকৰ সমস্যা সমাধান কৰিম বুলি। কিন্তু লাষ্টত গৈ সেই প্ৰতিশ্ৰুতিটো কিন্তু ফুটুকাৰ ফেন হৈ থাকিল। 6 তাৰিখৰ দিনাখন যেতিয়া আমি মাননীয় শিক্ষামন্ত্ৰীক লগ কৰিলোঁ, লগ কৰাৰ পিছত তেখেতে ক'লে 2013 আৰু 21 প্ৰাধিকৃত বিদ্যালয়ৰ বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক পথ পাৰীক্ষীকৰণ কৰা নহ'ব। আমাক ইমান মিছা প্ৰতিশ্ৰুতি দিব নালাগিছিল। কিয় মিছা প্ৰতিশ্ৰুতি দিলে আমাক তেখেতে? গতিকে মাননীয় মুখ্যমন্ত্ৰী, মাননীয় শিক্ষামন্ত্ৰী, মই আমি এটাই আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে আমাৰ হৈ অলপ হ'লেও চিন্তা কৰক। কিয় চিন্তা কৰিবলৈ আপোনালোকক কৈছোঁ, বিনা বেতনেৰে বছৰ ধৰি পাঠদান দি আহিছোঁ আমি, শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো শিক্ষকসকলে। আজি প্ৰাধিকৃত বিদ্যালয়ৰ যিবোৰ বঞ্চিত শিক্ষকসকলক বিদ্যালয় ত্যাগ কৰিবৰ কাৰণে আমাক আহ্বান জনাইছে। কিন্তু এটা কথা, যেতিয়ালৈকে আমাৰ শেষ নিশ্বাস আৰু প্ৰাণ থকালৈকে কিন্তু আমি অধিকাৰ প্ৰাপ্যৰ কাৰণে আমি যুঁজি যাম আৰু যুঁজি আমাৰ নিজৰ অধিকাৰ প্ৰাপ্য আমি ঘূৰাই আনিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় শিক্ষামন্ত্ৰী মহোদয়, আপোনালোকক এটাই কথা কৈছোঁ, এদিন আপোনালোকৰ নৱপ্ৰজন্ম, হয়তো আপোনালোকৰ ল'ৰা ছোৱালী আমাৰ দৰে ভোকৰ তাৰানাত ৰাজপথত আহি আন্দোলন কৰিব লাগিব। সেইদিনাখন আপোনালোকে অনুভৱ কৰিব যে অধিকাৰ প্ৰাপ্য বিচাৰি কিয় আন্দোলন কৰে আৰু ৰাজপথত ওলাই আহে। সেই কথাটো আপোনালোকে এদিন নিশ্চয় অনুভৱ কৰিব। আজি আপোনালোকে আমাক বাধ্য কৰাইছে আন্দোলন কৰিবৰ কাৰণে। আমাৰ আন্দোলন কৰিবলৈ আমাৰ মন নাই। আমি মানৱ সম্পদ গঢ় দিয়া একোজন শিক্ষক হয়। আন্দোলন আমিও বেয়া পাওঁ, কিন্তু ভোকৰ তাৰণাত আমাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত, আমাৰ অধিকাৰ প্ৰাপ্য পোৱাৰ ক্ষেত্ৰত আমি আন্দোলন কৰিবলগীয়া হৈছে। আজি শুনিছোঁ যে মাননীয় শিক্ষামন্ত্ৰীয়ে কৈছে যে তেখেতসকলে কৰ্মৰত নহয় বুলি তেখেতে ক'ৰ পৰা চাৰ্টিফাই দিব পালে? কিন্তু সেইটো কথা নহয়। আজি ডাইচৰ পৰা কোনে
এই আমাৰ বঞ্চিত 2013 আৰু 21 পাৰ্টিগত বিদ্যালয়ৰ বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক কোনে প্ৰতাৰণা কৰিলে, কোনে প্ৰবঞ্চনা কৰিলে, কোনে দায়িত্বৰ পৰা আঁতৰালে? অসম চৰকাৰে। তাৰ কাৰণে আমি দায়ী নহয়। আমি ছাত্ৰ ছাত্ৰীক পাঠদান দি আছোঁ। আপোনালোকে আহি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট যিটো আছে সেইটো লৈ লওক। আমাৰ ওপৰত বিভিন্ন ধৰণৰ পলিটিক্স নকৰিব, ৰাজনীতি নকৰিব, মানৱ সম্পদ গঢ় দিয়া একোজন শিক্ষকৰ ওপৰত এইবোৰ কৰাটো কিন্তু আপোনালোকৰ কাৰণে ভাল নহয়। আপোনালোকে ভাবিছে নেকি ভেঞ্চাৰ বিদ্যালয় দিয়াৰ পিছত অসমত শিক্ষক সংগঠনৰ আন্দোলন শেষ হ'ব? কেতিয়াও শিক্ষক সংগঠনৰ আন্দোলন শেষ নহয় যেতিয়ালৈকে 2013 আৰু 21 বঞ্চিত পাৰ্টিকৃত বিদ্যালয়ৰ বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ পদপাৰ্ষীকৰণ নকৰে। আজি চাওক, আমি যিধৰণে আন্দোলন কৰিছোঁ আপোনালোকে ঠিক সেইধৰণে নিজৰ স্বাৰ্থ ৰূপায়ণৰ ক্ষেত্ৰত আপোনালোকেও বহু কষ্ট কৰিছিলে। সেই কথা অলপ আপোনালোকে মনত পেলাওক। যেতিয়া নিৰ্বাচনৰ সময় আহে, সেই নিৰ্বাচনত আপোনালোকে কিমান কষ্ট কৰে। যদি সেই কষ্টৰ মূল্য বুজি পাইছে তেনেহ'লে আমাক বিনা বেতনে 20-25 বছৰ ধৰি বিনা বেতনেৰে ছাত্ৰ ছাত্ৰীক পাঠদান দিয়া এই শিক্ষকসকলৰ পদপাৰ্ষীকৰণ কৰক আপোনালোকে। আৰু লগতে অসমত যিমান আমাৰ জাতীয় সংগঠন আছে, জাতীয় সংগঠনক এটা আমি আহ্বান জনাইছোঁ, আপোনালোকে শিক্ষকসকলৰ কাৰণে মাত মাতক। যদি শিক্ষাই নাথাকে সমাজ কেতিয়াও নাথাকে। গতিকে সমাজ এখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পোনপ্ৰথমে শিক্ষাৰ দৰকাৰ। আৰু সেই শিক্ষাৰ আগবঢ়াই কোনে লৈ যাব? শিক্ষকে। সমাজৰ গুৰি ধৰোতা কোন হয়? শিক্ষক। আজি দেখিছোঁ শিক্ষকৰ সমস্যাৰ বিষয়লৈ কোনোৱে মাত নেমাতে। গতিকে আমাৰ যিমান জাতীয় সংগঠন আছে, জাতীয় সংগঠনক আমি আহ্বান জনাইছোঁ, আপোনালোকে কাইণ্ডলি আমাৰ বিষয়লৈ অলপ মাত মাতক এই দুৰ্ভগীয়া শিক্ষকসকলৰ কাৰণে। আৰু বিৰোধী দলৰ বিধায়কসকলক